Welcome back to another interesting class with Success Academy. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ক্লাস 10 ৰ এক্সাৰসাইজ 7.1 ৰ কোৱেশ্চন নম্বৰ 6 6ত তিনিটা অংক আছে আৰু তিনিটা অংকৰে সমাধান আগবঢ়াম আজি ইয়াতে এক নম্বৰত চাৰিটা বিন্দু দিয়া আছে এই বিন্দু চাৰিটাক এ বি সি ডি বুলি ধৰি লৈছো এতিয়া আমি দেখাব লাগে এ বি সি ডি এ চতুৰ্ভুজ গঠন কৰে নেকি প্ৰথমতে তাৰ পিছত যদি কৰে তেনেহলে সেই চতুৰ্ভুজটো কেনেকুৱা হ'ব বৰ্গ হ'ব নে সমান্তৰিক হ'ব নে আয়ত নে বেলেগ কিবা এটা আমি দেখাব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব বাহুৰ দিক উলিয়াই ল'ব লাগিব গতিকে চাৰিটা বাহুৰ দিক উলিয়াই লৈছো চাওক এ বি বি চি সি ডি আৰু ডি এৰ দিক উলিয়াইছো কেনেকৈ উলিয়াইছো চাওক এ বি ইকুৱেল আমি সূত্ৰ জানো দূৰত্বৰ সূত্ৰটো কি আছিল x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ এটা এ আৰু বি এৰ যেটো ফাৰ্ষ্টত আছে কমাৰ আগত হেটো হৈছে আমাৰ x1 তাৰ পিছত বি বিৰ ফাৰ্ষ্টত কমাৰ আগত এইটো হৈছে আমাৰ x2 তাৰ পিছত এৰ কমাৰ পিছতটো হৈছে আমাৰ y1 আৰু বিৰ কমাৰ পিছতটো হ'ব আমাৰ y2 গতিকে মানবিলাক বহাই দিছো চাওক x1 ৰ ঠাইত কি বহাইছো -1 তাৰ পিছত সূত্ৰৰ মাইনাস আৰু এটো বিৰ যেটো x স্থানাঙ্ক হেটো বহাইছো প্লাস y1 y1 আমাৰ কি আছিল -2 বহাই দিছো মাইনাস y2 কি আছিল 0 হোল স্কয়াৰ এতিয়া চাওক -1 ত আমাৰ কি হ'ব -2 হৈ যাব চিন একে আছে চিন একে থাকিলে 1 আৰু 1 প্লাস হৈ আমাৰ 2 হৈছে আৰু 2 ৰ আগত এই চিন মাইনাস চিনটো বহিব -2 হৈ গৈছে -2 স্কয়াৰ প্লাস -2 ৰ পৰা 0 বাদ দিলে কি হ'ব -2 এ থাকিব -2 স্কয়াৰ 4 হ'ব -2 স্কয়াৰ 4 ওপৰত আমাৰ স্কয়াৰ আছে তাৰ মানে যুগ্ম সংখ্যা আছে ওপৰত সেই কাৰণে মাইনাসটো নোহোৱা হৈ কেৱল 4 হৈ যাব এটো আমাৰ 4 আহি গল এতিয়া 4 কেইটা আছে দুটা গতিকে যেনেকুৱা x + x থাকিলে আমি 2x লিখিব পাৰো 4 + 4 আছে 2x4 লিখিব পাৰো 2 * 4 তাৰ মানে এটা চাওক 4 মানে কি 2 স্কয়াৰৰ স্কয়াৰ ৰুট কেনসেল কৰি আমাৰ 2 বাহিৰত আহি যাব তাৰমানে ভিতৰত যদি ৰুট ওভাৰৰ ভিতৰত যদি 4 থাকে এটা বাহিৰত আহিলে 2 হৈ যায় আৰু এই ৰুট ওভাৰৰ ভিতৰত এই 2 টো থাকিয়ে যাব গতিকে এ বিৰ মান আমি কিমান পালো 2√2 পাইছো এতিয়া তেনেকৈ বিসি ৰ মানটো আমি তেনেকৈ 2√2 এ পাম আৰু সিডি ৰ মানো আমি 2√2 পাইছো ডি এৰ মানো আমি 2√2 পাইছো গোটেই কেইটাৰ মান আমি সমান পাইছো গোটেই কেইটা বাহুৰ মান যদি সমান হলে আমি হেটোক বৰ্গ বা ৰম্বাস হেটো বৰ্গ হ'ব পাৰে বা ৰম্বাস হ'ব পাৰে এতিয়া আমি হেটো চেক কৰিম বৰ্গ হ'ব নে ৰম্বাস হ'ব তাৰ কাৰণে আমি কৰ্ণৰ দিক উলিয়াব লাগিব কৰ্ণৰ বেলুখিনি এতিয়া উলিয়াই চাওক এ সি ৰ মান উলিয়াইছো ইয়াত যদি আপোনালোকে চাই এ সি এটো কৰ্ণ চাওক এ বিৰ মান 2√2 পাইছো বি সি ৰ মান 2√2 পাইছো সি ডি ৰ মান 2√2 পাইছো ডি এৰ মান 2√2 পাইছো সমান পাইছো গতিকে এটা এতিয়া বৰ্গ হ'ব পাৰে বা ৰম্বাস হ'ব পাৰে হেটো বৰ্গ হ'ব নে ৰম্বাস হ'ব হেটোৰ কাৰণে আমি এতিয়া উলিয়াব লাগিব কৰ্ণ এ সি আৰু বি ডি এ সি ৰ মান যদি উলিয়াও কি হ'ব -1 আৰু এই সূত্ৰৰ মাইনাস আৰু এই মাইনাসত প্লাস হৈ যাব চাওক দ্বিতীয় বিন্দুটোৰ x স্থানাঙ্ক y স্থানাঙ্কৰ ঠাইত মাইনাস থাকিলে হেটো প্লাস দি ল'ব লাগে আৰু প্লাস থাকিলে মাইনাস গতিকে এটো -1 +1 0 হৈ যাব চাওক -1 + 1 ৰ ওপৰত স্কয়াৰ প্লাস -2 +2 আছে গতিকে -2 হৈ যাব -2 হোল স্কয়াৰ ইকুৱেল কি হৈ যাব -1 + 1 ত 0 হৈ গল 0 ৰ ওপৰত স্কয়াৰ থাকিলে 0 হ'ব এতিয়া -2 কি হৈ যাব -4 হৈ যাব -4 ৰ ওপৰত স্কয়াৰ হৈছে এতিয়া -4 স্কয়াৰ মানে কিমান হ'ব আমাৰ 16 হ'ব ওপৰত স্কয়াৰ থাকিলে এটো মাইনাসটো নোহোৱা হৈ যায় 16 হৈছে 16 মানে আমাৰ কি 4 স্কয়াৰ ৰুট কেনসেল কৰি 4 কোনো বৰ্গ সংখ্যা যদি ভিতৰত থাকে হেটো কাৰ বৰ্গ হেটো হে আমাৰ হৈ যায় 16 আমাৰ 4 ৰ বৰ্গ গতিকে √16 মানে 4 তেনেকৈ বিডিৰ ভ্যালু আমাৰ কিমান আহিছে 4 এতিয়া চাওক চাৰিটা বাহুয়েই সমান বাহু চাৰিটাৰ মান সমান পাইছো কৰ্ণ চাৰিটাৰ মান সমান পাইছো সেই কাৰণে এটো এটা বৰ্গ হৈ যাব লিখিছো যেহেতু এ বি ইকুৱেল বি চি ইকুৱেল সি ডি ইকুৱেল ডি এ আৰু কৰ্ণ এ চি ইকুৱেল বি ডি কৰ্ণ সমান হৈছে বাহু কেইটা সমান হৈছে দিয়াৰ পর চতুৰ্ভুজটো এটা বৰ্গ নেক্সট 2 নম্বৰত বিন্দু চাৰিটা আমাৰ একেটা দিয়া আছে
এরপর আমি যদি এ বিৰ মান উলিয়াও, এ বিৰ মান উলিয়ালে সূত্ৰটো লিখিছো, তাৰপিছত মানবিলাক বহাই দিছো। এ বি চাওক, ইয়াত এক স্থানত কি -1 -3 আছে, -3 এই -3 -3 আর এটা +3 আছিল, -3 হৈ যাব, -3 -3 ওপৰত স্কয়ার প্লাস আমার 5 -1 5 -1 স্কয়ার, কি হৈ গল -3 -3 -6 হৈ যাব, ওপৰত স্কয়ারটো আছে, প্লাস 5 -1 আমার 4 স্কয়ার। এতিয়া -6 স্কয়ার 36, 6 স্কয়ার 36 -6 স্কয়ার 36, তার মানে উপৰত যদি যুগ্ম সংখ্যা থাকে তেনেহলে মাইনাসটো নোহোৱা হৈ যায়। 4 স্কয়ার আমার কি হৈ গল 16 হৈ গল, 36 + 16 আমার 52 হৈ যাব। 52 মানে আমি জানো 4 × 13, 4 টো বাহিৰত আহিলে 2 হৈ গৈছে আৰু ভিতৰত 13 ৰৈ গল। এ বিৰ মান আমি কিমান পালো 2√13। এতিয়া বিসিৰ মানটো আমি তেনেকৈ উলিয়াইছো। বিসি চাওক, বিসি তেনেহলে 3 - 0, 3 - 0 উপৰত স্কয়ার প্লাস 1 - 3, 1 - 3 উপৰত স্কয়ার, 3 - 0 মানে আমার 3 হবো, 3 স্কয়ার প্লাস 1 - 3 মানে আমার -2 হবো। চাওক এটার আগত প্লাস আনটার আগত মাইনাস, তার মানে চিন বিপরীত আছে, চিন বিপরীত থাকিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিব লাগে। 3 ৰ পৰা 1 বাদ দিলে আমাৰ 2 থাকিব আৰু ডাঙৰটোৰ আগত মাইনাস, এই কাৰণে -2 হৈ গল, -2 স্কয়ার। 3 স্কয়ার আমার 9, -2 স্কয়ার আমার কি হবে 4, 9 + 4 আমার 13, √13 পালো আমি বিসির মান। সিডির মান 5 √2 পালো আৰু ডি এর মান 5 √2 কেনেকৈ হয়, তাৰ মানে আমাৰ ইয়াত চাওক 50 আহিব, 50 মানে আমি লিখিব পাৰো 25 × 2, 25 বাহিৰত আহিলে আমাৰ কি হৈ যাব 5, কাৰণ আমি জানো 5 স্কয়ার হয় আমাৰ 25, গতিকে 25 ৰ ঠাইত 5 আহিব বাহিৰত আৰু ভিতৰত √2 টো থাকি যাব। এতিয়া চাওক ডি এর মানটা আমি কিমান পাইছো √85। এতিয়া আমি কর্ণ উলিয়াম, ইয়াৰ পৰা একো সিদ্ধান্ত ল'ব পৰা নাই, কিয় চাওক এ বি বাহুকেইটাৰ মান সমান পোৱা নাই বা দুটা বিপৰীত বাহুবোৰো সমান পোৱা নাই। চাওক এ বিৰ লগত হয় আমাৰ বিপৰীত বাহুবোৰ সমান পাইছো নেকি, পোৱা নাই। এ বিৰ লগত চি ডি সমান পাইছো, পোৱা নাই, বা বি চিৰ লগত ডি এ সমান পাইছো, পোৱা নাই, গতিকে সিদ্ধান্ত ল'ব পৰা নাই এতিয়ালৈকে কি হ'ব। তাৰ কাৰণে আমি কি কৰিব লাগিব, কৰ্ণবিলাক উলিয়াই ল'ব লাগিব। চাওক কৰ্ণ ইয়াত উলিয়াইছো এচি কেল আমি কিমান পাইছো √13 পাইছো। এতিয়া চাওক দুটা দৈৰ্ঘ্যৰ মান আমাৰ আন এটা দৈৰ্ঘ্যৰ সমান হৈ আছে, তাৰ মানে এসি প্লাস বিসি ইকুয়াল এবি, তার মানে এসির মান আমার এটা কর্ণর মান আর এটা বাহুর মান যোগ করলে আমি আন এটা বাহুর সমান পাই আছো। তার মানে এসির মান আমার √13 আর বিসির মান √13। এতিয়া এই দুটা যোগ কৰিলে আমাৰ কি হ'ব √13 ইকুয়াল কি হ'ব 2√13 হ'ব, আৰু এই 2√13 টোৱে আমাৰ এ বিৰ মান। গতিকে ইয়াৰ পৰা আমি লিখিব পাৰিম এ বি আৰু সি এই তিনিটা বিন্দু একৰেখীয়। যেহেতু চাৰিটা বিন্দুৰ ভিতৰত তিনিটা এটা ৰেখাৰ ওপৰতেই আছে, গতিকে এই চাৰিটা বিন্দুৰে কেতিয়াও আমাৰ চতুৰ্ভুজ গঠন নহয়। therefore এ বি সি ডি এ কোনো চতুর্ভুজ গঠন নকৰে। নেক্সট 3 নাম্বার, এটো 6 ৰ লাস্ট নাম্বার অঙ্ক। ইয়াত আছে কি চাৰিটা বিন্দু দিয়া আছে, ফার্স্ট আমি উলিয়াই লওঁ বাহু চাৰিটা। এ বিৰ মান আমি 10 √10 পাইছো। কেনেকৈ পাইছো, এটা সূত্র আমাৰ x1 - x2 হোল স্কয়ার প্লাস y1 - y2 হোল স্কয়ার। সূত্রটো এনেকৈ লিখিব পৰা যায় যে x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার লিখিব পৰা যায়। যিকোনো এটা দি কৰিলেই হ'ল, ভ্যালু এটাই আহিব। এতিয়া চাওক x1 - x2 ইয়াত কি আছে এ বি, গতিকে x1 - x2 কি হ'ব 4 - 7, কারণ প্রথম বিন্দুর প্রথমটার পৰা দ্বিতীয় বিন্দুর প্রথমটা বিয়োগ কৰি দিলেই হ'ল, তাৰপিছত প্ৰথম বিন্দুৰ দ্বিতীয়টাৰ পৰা দ্বিতীয় বিন্দু দ্বিতীয়টা বিয়োগ কৰি দিলেই হ'ল, সূত্র চোৱাৰ দৰকাৰেই নপৰে। তেনেহলে কি কৰিছো 4 - 7 হোল স্কয়ার প্লাস 5 - 6 হোল স্কয়ার। 4 - 7 মানে আমার হ'ব -3 স্কয়ার প্লাস 5 - 6 হ'ব আমার -1 স্কয়ার ইকুয়াল 3 স্কয়ার আমি 9 জানো, আৰু ইয়াত মাইনাসটো নোহোৱা হৈ যাব, স্কয়ার আছে না, তাৰমানে যুগ্ম সংখ্যা যদি পাৱাৰত থাকে তেতিয়া আমাৰ মাইনাসটো নোহোৱা হৈ যায়। 3 স্কয়ার কি হ'ল 9 হ'ল, আৰু -1 স্কয়ার কি হৈ গ'ল 1 হৈ গ'ল। তেনেহলে 9 + 1 আমাৰ 10 হৈ গ'ল √10। বিসিৰ মানটো আমি উলিয়াইছো তেনেকৈ 3√2 হৈ গ'ল। কেনেকৈ হৈছে চাওক 3 স্কয়ার প্লাস 3 স্কয়ার কি হ'ব 2,
3 2 ইনটু 3 স্কয়ার যেনেকৈ যদি x স্কয়ার প্লাস x স্কয়ার থাকে আমি কি লিখো টুৱাইস x স্কয়ার মানে 2 ইনটু x স্কয়ার তেনেহলে 3 স্কয়ার প্লাস 3 স্কয়ার আমি লিখিব পাৰিম 2 ইনটু 3 স্কয়ার এই স্কয়ার আৰু ৰুট কেনসেল কৰি 3 টো বাহিৰত আহি যাব আৰু 2 টো ভিতৰত থাকি যাব তাৰ মানে এনেকুৱা আছে মানে কি √2 2 ৰ ওপৰত আছে তাৰ পিছত 3 স্কয়াৰৰ ওপৰতো আছে সেইকাৰণে ইটো স্কয়ার ক্যান্সেল দিয়ে আমি 3 টো বাহিৰত আনিব পাৰো আৰু √ৰ ভিতৰত 2 টো থৈ দিম গতিকে BC ইকুৱেল ইমান হল CD ইকুৱেল আমাৰ √10 হৈ গৈছে DI ইকুৱেল 3√2 হৈ গৈছে এতিয়া চাওক বিপৰীত বাহুবোৰ সমান হৈ আছে AB ৰ লগত CD AB ৰ বিপৰীত বাহু আমাৰ CD সমান হৈ আছে তাৰ পিছত BC ৰ বিপৰীত বাহু DA এটো সমান হৈ আছে 3√2 যদি বিপৰীত বাহুবোৰ সমান হয় তেতিয়া আমি ক'ব পাৰিম যে হেটো আয়ত হ'ব পাৰে বা আমাৰ সমান্তৰিক হ'ব পাৰে বিপৰীত বাহু সমান হলে আয়ত বা সমান্তৰিক হ'ব এতিয়া আয়ত হ'ব নে সমান্তৰিক হ'ব হেটোৰ কাৰণে আমি কৰ্ণ দুটা উলিয়াই ল'ব লাগিব কৰ্ণ দুই চাওক ইয়াত উলিয়াইছো AC ইকুৱেল আমাৰ 2 আহিছে আৰু BD ইকুৱেল আমাৰ 2√13 আহিছে আমাক চাওক 52 √52 মানে হৈছে 4 ইনটু 13 4 বাহিৰত আহিলে কি হৈ যাব 2 হৈ যাব আৰু ভিতৰত 13 টো ৰৈ যাব গতিকে 2√13 আহিছে এতিয়া চাওক কৰ্ণ AC আৰু BD সমান হৈছে নেকি AC ৰ মান 2 আৰু BD ৰ মান 2√13 আহি গৈছে সমান নহয় কৰ্ণ যদি সমান নহয় বিপৰীত বাহুবোৰ সমান কিন্তু কৰ্ণ সমান নহয় তেতিয়া হলে সমান্তৰিক হ'ব কিন্তু বিপৰীত বাহু সমান আৰু কৰ্ণ দুয়ো সমান তেতিয়া হলে হেটো আয়ত ক্ষেত্ৰ হৈ যাব গতিকে যেহেতু কৰ্ণ সমান নহয় সেইকাৰণে এটো কি হ'ব therefore ABCD এটা সমান্তৰিক ইয়াক লিখিছো চাওক যেহেতু AB ইকুৱেল CD BC ইকুৱেল DA তাৰ মানে বিপৰীত বাহু দুটা সমান আৰু AC নট ইকুৱেল BD লিখিছো AC আৰু BD কি কৰ্ণ নট ইকুৱেল হৈ আছে সেই কাৰণে ABCD এটা সমান্তৰিক থ্যাংক ইউ আজিৰ ভিডিওত এইখিনিয়ে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়াৰ কৰিব